ৰাজ্যখনৰ সকলো প্ৰান্ততে NDAৰ প্ৰাৰ্থীসকলৰ প্ৰতি যি ৰাইজৰ মৰম আৰু শুভেচ্ছা, ৰাইজৰ যি আশীৰ্বাদ, ৰাইজৰ যি সঁহাৰি, সেই সঁহাৰিত আমি উৎসাহিত হৈছোঁ। ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনুভৱ কৰিছোঁ এতিয়া আজিৰ দিনটোত থিয় হৈ, কাৰণ যোৱা বছৰকেইটাত NDA ক্ষমতালৈ অহাৰ পাছত ৰাজ্যখনত যিদৰে বিকাশ হৈছে, উন্নয়ন হৈছে, আৰু 2021 চনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী তথা সবল নেতৃত্বত ৰাজ্যখন যিদৰে ধাৱমান হৈছে, ৰাইজ সন্তুষ্ট। বিভিন্ন আঁচনিৰ জৰিয়তে বিভিন্নজন উপকৃত হৈছে, পুৰুষেই বোলক, মহিলাই বোলক, ছাত্ৰ ছাত্ৰীয়ে বোলক, আবাল বৃদ্ধ বনিতাই বোলক, দিব্যাংগই বোলক, সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই চৰকাৰৰ দিনত ৰাজ্যখনৰ GSDP 45% বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰখন হৈছে আজি উত্তৰ পূৰ্বাঞ্চলৰে প্ৰাণকেন্দ্ৰ। আমাৰ ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰটো হৈ ইয়াত এটা নতুন সমষ্টি হ'ল ডিমৰীয়া নামৰ। ডিমৰীয়া এইবাৰ NDAৰ নতুন সমষ্টিৰ পিছত প্ৰথম প্ৰাৰ্থী হৈছে তপন দাস। তপন দাস এজন গতিশীল যুৱক। আমি যি দেখিছোঁ, বিভিন্নজনৰ মুখে যিখিনি শুনিছোঁ যোৱা দিনকেইটাত, ৰাইজৰ মাজত আছে, ৰাইজৰ দুখে সুখে আছে আৰু ভৱিষ্যতৰ দিনেও থাকিব, কৰিবলগীয়া কামখিনি কৰিব। আমি আজি ইয়াত এটা কাৰ্যালয় নৱগঠিত সমষ্টি, ডেফিনেটলি আশা প্ৰত্যাশা আছে। ইয়াত নগৰো আছে এটা বৃহৎ অংশ, আৰু গ্ৰামাঞ্চলো আছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, সমন্বয়ো আছে, আৰু কৰিবলগীয়া কাম যথেষ্টই আছে। মই ভাবোঁ যে তপন দাসে নিষ্ঠাৰে, সততাৰে ৰাইজৰ সেৱাত ব্ৰতী হ'ব। ৰাইজে মৰম কৰক, আশীৰ্বাদ দিয়ক, আমি তাকে কামনা কৰিছোঁ। একেবাৰে নিশ্চিত, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি দুদিনৰ আগৰ সিদিনাৰ যিখন নিৰ্বাচনী প্ৰচাৰ সভা, সেইখনৰ পিছত গোটেই মাহোলটোৱে এটা সলনি হৈ গৈছে। ভাল হ'ব, আমি আশা ৰাখিছোঁ। ইতিমধ্যে আপুনি কেইবাটাও সমষ্টিত গৈছে, আপোনালোকৰ প্ৰাৰ্থী আছে, কথাটো কৈছে। তাৰ উপৰিও বাকী মই প্ৰায়বিলাক সমষ্টি মই যিমানখিনি এতিয়ালৈকে যাব পাৰিছোঁ, য'ত য'ত গৈছোঁ, প্ৰায়বিলাক সমষ্টিতেই ৰাইজৰ ব্যাপক সঁহাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।